নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ তোমালোকে ভালে আছা। আমি কিছুদিন আগতে এটা নটিফিকেশ্যন পালোঁ যে উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ পৰা আমাৰ ফেব্ৰুৱাৰীৰ শেষৰ ফালে পৰীক্ষা হ'ব বুলি আৰু ফৰ্ম ফিল আপৰ কাম আৰম্ভ কৰিবলৈ দিছে। তাৰোপৰি মাননীয় শিক্ষামন্ত্ৰী মহোদয়ে কৈছে যে অন্য ৰাজ্যৰ লগত তুলনা কৰি পৰীক্ষা পতা হ'ব যদিও আমাৰ পাৰিলে ফেব্ৰুৱাৰীৰ প্ৰথম ভাগতে পাতিবলৈ তেওঁ কৈছে। গতিকে সি যি কি নহওক, পৰীক্ষাত যিহেতু হ'বই, তোমালোকে প্ৰস্তুত হোৱা উচিত। আৰু ইতিমধ্যে আমাৰ বিদ্যালয়বিলাক খুলিছে, ক্লাছবিলাক আৰম্ভ হৈছে হায়াৰ ছেকেণ্ডেৰী, আৰু মোৰ ক্লাছবিলাকো পুনৰদমে আৰম্ভ হৈছে। গতিকে মই ক্লাছ কৰি আহি আকৌ যিবিলাক উত্তৰ বহি চেক কৰি সময় নাপাওঁ। আজি তোমালোকৰ পলিটিকেল ছায়েন্সৰ প্ৰথম অংশ ক অংশৰ যিখিনি চিলেবাছ দিব আছিলে সেইখিনি মই দিবৰ কাৰণে আজি ভিডিঅ'টো বনাইছোঁ। কিন্তু অকণমান তোমালোকৰ কাৰণে দৰকাৰী কথা মই কওঁ, তোমালোকে এইখিনি কথা অকণমান মন দি শুনিবা। কাৰণ এইবাৰ পৰীক্ষা যিহেতু তোমালোকৰ বেছি দিন নাই পঢ়িবৰ কাৰণে ঘৰত সময়। তোমালোকে কিছুদিন আগতে এটা কথা শুনিছিলা যে পলিটিকেল ছায়েন্সৰ চিলেবাছখিনিৰ লগত ৰাজনীতিকৰণ হোৱা বুলি। আচলতে এইবিলাক কথা উলিয়াত কৰি মই যদি সংবাদ মাধ্যমত এনেকুৱা কথা ওলাল হয় যে তাত আমাক এতিয়ালৈকে পলিটিকেল ছায়েন্সৰ ফাৰ্ষ্ট যিটো পাৰ্ট তাৰ সঠিকভাৱে কোনখিনি লাগে কোনখিনি নালাগে এতিয়ালৈকে ভালদৰে দিয়া নাই। দিছে যদিও আমাৰ শিক্ষা সংসদৰ যিখন কিতাপ তাত ভালদৰে নাই। তোমালোকে নিশ্চয় বহুত ছাত্ৰ ছাত্ৰীয়ে চৰকাৰৰ ফালৰ পৰা দিয়া এইখন কিতাপ চাগে পঢ়িছা। চ' এইখন কিতাপত বহুত কথা পইণ্ট হিচাপে চিলেবাছত যেনেকুৱাকৈ দিছে তেনেকুৱাকৈ নাই। তাৰোপৰি আমি অসমীয়া মিডিয়ামৰ কথা কওঁ, কিন্তু চিলেবাছখনত কি হৈছে PDF ফাইলত ইংৰাজীত দিছে। গতিকে বহুত ছাত্ৰ ছাত্ৰী, দুৰ্বল ছাত্ৰ ছাত্ৰীয়ে বুজিয়ে নাপাব। তাৰোপৰি মই নিজাকৈ পঢ়াৰ কাৰণে এইখন সমসাময়িক বিশ্ব ৰাজনীতিক ডক্টৰ নিৰু হাজৰিকা আৰু ডক্টৰ জ্যোতিনাথ চক্ৰৱৰ্তীৰ কিতাপখনো মই চাইছোঁ তোমালোকৰ চিলেবাছখিনিৰ কাৰণে। তাৰোপৰি মই যিখন প্ৰিফাৰ বেছিকৈ কৰোঁ, কাৰণ ইখনৰ পৰা তোমালোকে নোটছবিলাক লিখিব অলপমান সুবিধা, ধুনীয়াকৈ নোটছবিলাক লিখা কৰি সুবিধা কৰি দি আছে। মোৰ কিতাপখন অকণমান চিৰি গৈছে, সমসাময়িক বিশ্ব ৰাজনীতি বুলি, দুয়োটা ভাগ একেলগে আছে, শৰ্মা জামান বৰুৱাৰ কিতাপ। গতিকে এইখন কিতাপৰ পৰা মই চিলেবাছখিনি ক'ম। কিন্তু আমাৰ চিলেবাছৰ ক্ৰিটিচাইজেশ্যন যদি কৰাৰ উপৰি কৰাৰ সলনি আমাৰ যদি মডেল কুৱেশ্যন কেনেকুৱাকৈ আহিব, কোনটো চেপ্টাৰৰ পৰা কেনেকুৱা মাৰ্কছ আহিব, তাৰ ওপৰত সংবাদ মাধ্যমে আলোচনা কৰিলেহেঁতেন বেছি ভাল লাগিল হয়। আৰু তোমালোকৰ সুবিধাৰ কাৰণে মই ইতিমধ্যে আমাৰ যিগৰাকী কণ্ট্ৰলাৰ অফ এক্সামিনেশ্যন পংকজ বৰঠাকুৰ ছাৰ, তেওঁক মই ফোনযোগে যোগাযোগ কৰিছোঁ। অতি সোনকালে তেওঁৰ লগত আলোচনাত বহিম, কোনখিনি লাগে, কেনেকুৱাভাৱে আগবাঢ়িব লাগে। গতিকে তোমালোকক এইখিনি মই জনাই থলোঁ। তাৰোপৰি তোমালোকক কিছুমান মই ইম্পৰ্টেণ্ট কথা কওঁ, যিহেতু পৰীক্ষা বেছি দিন নাই, তোমালোকে প্ৰেক্টিচ টেষ্ট কৰিবা। ঘৰত বস্তুবিলাক লিখি লিখি ঠিকছে প্ৰেক্টিচ কৰিবা। বিশেষকৈ তোমালোকে এতিয়া নৱেম্বৰ ডিচেম্বৰ মাহলৈকে পঢ়া, জানুৱাৰীত তোমালোকে ঠিকছে যেনেকুৱাকৈ মেট্ৰিকৰ সময়ত টেষ্ট পেপাৰ ছল্ভ কৰিছিলা, তেনেকুৱাকৈ হায়াৰ ছেকেণ্ডেৰীটো তোমালোকে কি কৰিবা, তুমি পাৰা ধৰণৰ বা কিছুমান তুমি তেনেকুৱাকৈ বেলেগ বিদ্যালয়ৰ বা বেলেগ ডিষ্ট্ৰিক্টৰ, আজিকালি ডিষ্ট্ৰিক্ট ৱাইজত টেষ্ট পৰীক্ষা হয়, আমাৰ ডিষ্ট্ৰিক্টত ডিষ্ট্ৰিক্ট ৱাইজ হয়, তেনেকুৱাকৈ কালেকশ্যন যদি কৰিব পাৰা, তেনেকুৱাকৈ তোমালোকে টেষ্ট পৰীক্ষা নিজৰ মক টেষ্ট ল'বা, তোমালোকে লিখিব পাৰিছানে নোৱাৰে। এইটো ক্ষেত্ৰত তোমাৰ বহুত সুবিধা হ'ব। আৰু ডাঙৰ ডাঙৰ কম্পিটিটিভ এক্সামবিলাকত চাবা, তোমালোকে যিবিলাকে UPSC লেভেলৰ কথা কৈছোঁ, তেওঁলোকে মক টেষ্ট দিহে আচল পৰীক্ষাত অৱতীৰ্ণ হয়। কাৰণ তেতিয়া তোমালোকে গম পাবা যে কোনখিনি পাৰিছা, কোনখিনি লিখিব পৰা নাই। তাৰোপৰি মই পুনৰবাৰ কৈছোঁ, আজিৰ পিছত চাগে মই এনেকুৱাকৈ আৰু ক্লাছ ভিত্তিক ভিডিঅ' কৰা নহ'ব। ছাত্ৰ ছাত্ৰীৰ বাবে দৰকাৰী কিছুমান কথা মই ভিডিঅ' কৰি কেতিয়াবা সময় পালে দিম। কাৰণ মোৰ বিদ্যালয়ত পুনৰদমে ক্লাছ চলিছে আৰু কোৰ্চ সোনকালে শেষ কৰিবৰ কাৰণে মই বেছিকৈ ক্লাছ লৈ আছোঁ। তাৰোপৰি কিছু নিয়ম বান্ধি দিছে ক'ভিডৰ, সেইবিলাকো আকৌ নিয়ম মানিব লাগে, গ্ৰুপ কৰি ক্লাছ কৰিব লগা হয়। গতিকে কিছু অসুবিধা আছে, তথাপি আমি যিমানখিনি পাৰোঁ আগবাঢ়ি গৈছোঁ। গতিকে মই আকৌ বহীবিলাক চেক কৰাৰ কাৰণে ঘৰত আহি আৰু অনলাইন ক্লাছ কৰা তেনেকুৱাকৈ সুবিধা নহয়। গতিকে ইউটিউবত আন ছাৰ বাইদেউসকলেও কৰিছে, তেওঁলোকৰ পৰাও তোমালোকে নিশ্চয় ভাল কথাখিনি ল'ব পাৰিবা। তোমালোকে টেকন'লজিৰ সৎ ব্যৱহাৰ কৰিছা বুলিয়ে মোৰ বিশ্বাস। আৰু মই দেখিছোঁ মোৰ ছাবস্ক্ৰাইবাৰ এতিয়া বহুত বাঢ়িছে লাহে লাহে। আগতে 200 আছিলে, এতিয়া 560মান হ'ল। এতিয়াহে ছাত্ৰ ছাত্ৰীবিলাকে চাগে চাইছে। গতিকে তোমালোকে, মই এই ভিডিঅ'টোত যিটো পাৰ্ট বিৰ আমি ভিডিঅ' কৰিছিলোঁ ৰাজনীতি বিজ্ঞান বিষয়ৰ কোনখিনি নালাগে, তাতেও কৈছোঁ যে পাৰ্ট এৰ কিছু কথা আমি ভালদৰে গম নাপাওঁ। কিন্তু তোমালোকে
পাৰ্ট এ পাৰ্ট বি দুয়োটা ভালদৰে পঢ়িবা, ভৱিষ্যতে কম্পিটিটিভ এক্সামত লাগিব। আৰু মই পুনৰবাৰ কৈছোঁ, পলিটিকেল চায়েন্স, হিষ্ট্ৰী, জিঅ'গ্ৰাফী, ইকনমিক্স এই 4টা ছাবজেক্ট ভৱিষ্যতে কম্পিটিটিভ এক্সাম দিলে আৰ্টছৰ পৰা মেইন ছাবজেক্ট। বাকী ছাবজেক্টবিলাকো দৰকাৰী, কিন্তু এই 4টা ছাবজেক্ট বেছি দৰকাৰী বুলি মই কওঁ। গতিকে তোমালোকে অলপতে মানে আসাম পাব্লিক ছাৰ্ভিচ কমিশ্যনৰ চিলেবাছ চেঞ্জ হৈ নতুন চিলেবাছত দিছে, তাৰে চিলেবাছখন চালে তোমালোকে গম পাবা যে চব মানে কি হয়, পলিটিকেল চায়েন্স আৰু হিষ্ট্ৰীৰ ওপৰত, ভাৰতৰ জিঅ'গ্ৰাফীৰ ওপৰত আৰু ভাৰতৰ ইকনমিৰ ওপৰত গুৰুত্ব দিছে। গতিকে তোমালোকৰ সুবিধা হ'ব, ডিগ্ৰীটো তোমালোকে পঢ়িব পাৰিবা। মোৰ নিজৰ হায়াৰ ছেকেণ্ডাৰীত মানে পলিটিকেল চায়েন্স আছিলে, কিন্তু মই আকৌ ডিগ্ৰীত গৈ হিষ্ট্ৰী মেজৰ ল'লোঁ। হিষ্ট্ৰী মোৰ হায়াৰ ছেকেণ্ডাৰীত নাছিলে, আৰু এজ এ হিষ্ট্ৰী টিচাৰ মই ক্লাছত হিষ্ট্ৰী আৰু স্বদেশ অধ্যয়ন শিকাওঁ। ক্লাছ 9-10ত হিষ্ট্ৰী শিকাওঁ, ছ'চিয়েল ছায়েন্সৰ হিষ্ট্ৰী পাৰ্ট শিকাওঁ। কিন্তু ইয়াত মই ষ্টুডেণ্টবিলাকক আমাৰ পলিটিকেল ছায়েন্সো শিকাব লগা হৈছে, আৰু পলিটিকেল ছায়েন্স হিষ্ট্ৰীৰ লগত বহুত মিলা মানে কি হয়, বহুতখিনি কথা মিল আছে। আৰু সেইকাৰণে মই তোমালোকক কৈছোঁ, আজি দুদিন কালিৰ পৰা নিউজ ওলাইছে যে দিল্লী ইউনিভাৰ্চিটিত মানে বেষ্ট 4 ছাবজেক্টত মানে সম্পূৰ্ণ শতাংশ 100% মাৰ্কছ লাগিব এডমিশ্যন ল'বলৈ। গতিকে তোমালোকে আমাৰ শিক্ষা সংসদৰ পৰীক্ষাত মাৰ্কছ তেনেকুৱাকৈ নুঠে, তথাপি এইবাৰ কিছু উঠিব বুলি মই ভাবিছোঁ, কাৰণ ক'ভিডক লৈ মানে কি হয়, কিছুমান পৰীক্ষা এইবাৰ সহজেই হৈছে, কিন্তু তোমালোকে সেইটো আশা নকৰিবা। পৰীক্ষা যিহেতু সোনকালে হ'ব, তোমালোকে পঢ়ি এটলিষ্ট গোটেইখিনি শেষ কৰিব লাগিব। আৰু 30% কমাই দিছে, 50% নহয়। কিন্তু CBSE কালি এটা মই নিউজ পাইছোঁ, মই চাইছিলোঁ, তাত মানে আকৌ কিছু অংশ কমাই দিব বুলি কৈছে CBSE, আৰু পৰীক্ষা অকণমান পিছুৱাব বুলি কৈছে। গতিকে সি যি কি নহওক, আমি মাজতে তেনেকুৱা এটা মানে তোমালোকৰ দৰকাৰী হোৱা ভিডিঅ' কৰিম, কিন্তু কোনখিনি চিলেবাছ নালাগে আজি আমি সেইখিনি আলোচনা কৰোঁ। তোমালোকৰ ৰাজনীতি বিজ্ঞানৰ পাৰ্ট এ, অৰ্থাৎ সমসাময়িক বিশ্ব ৰাজনীতি। গতিকে মই পুনৰবাৰ কৈছোঁ, এইখন কিতাপ তোমালোকে কিনিব পাৰা ৰেফাৰেঞ্চ বুক হিচাপে। এইখন তোমালোকক যিবিলাকে চৰকাৰী কলেজ বিদ্যালয়ত পঢ়া, এইখন ফ্ৰীতে দিব তোমালোকক চৰকাৰৰ ফালৰ পৰা। তাৰোপৰি মই এইখন কিতাপ ৰিকমেণ্ড কৰোঁ, বা এইখন কিতাপ মই প্ৰিফাৰ কৰোঁ এইকাৰণে যে কিতাপখনত অকণমান নোটছবিলাক লিখাত সুবিধা কৰি আছে আৰু কথাবিলাক বুজি পায়। গতিকে তোমালোকে যদি ভাবা, কাৰণ আৰ্টছৰ ছাত্ৰ ছাত্ৰীয়ে বহুতে টিউশ্যন নলয়, গতিকে মই টিউশ্যন ল'ব নকওঁ, কাৰণ তোমালোকে ভালদৰে পঢ়িলে নিশ্চয় পাৰিবা। কিন্তু বুজাৰ কাৰণে তোমালোকে এইখন ৰেফাৰেঞ্চ কিনিব পাৰা, অথবা এনচাৰবিলাক তোমালোকে প্ৰিপেয়াৰ কৰাৰ কাৰণে আসাম একাডেমিক চেণ্টাৰৰ এনচাৰ বেংক কিতাপখনো চাব পাৰা, কিন্তু তাৰ পৰা হুবহু ফ'ল' নকৰিবা, কিছুমান ভুল থাকে। আৰু যিখন শৰ্মা জামান বৰুৱাৰ কিতাপ আছে, লেটেষ্ট এডিশ্যনটো কিনিলে তোমালোকে পুৰণা প্ৰশ্ন পাবা তাত পিছফালে। তাৰোপৰি তোমালোকৰ সুবিধা হ'ব, তাত কিছুমান কথা ডাইৰেক্ট স্পষ্ট হৈ আছে। গতিকে আমাৰ পাৰ্ট এ, অৰ্থাৎ সমসাময়িক বিশ্ব ৰাজনীতিৰ কোনখিনি অংশ আমাক নালাগে, আমি সেইখিনি আলোচনা কৰিম। আৰু অন্য ছাবজেক্ট, কিছুমান ছাবজেক্টত চেপ্টাৰ নালাগে বুলি কৈছে, কিন্তু পলিটিকেল চায়েন্সতো আৰু স্বদেশ অধ্যয়নতো কি হৈছে, কিছুমান অংশ নালাগে। গতিকে পাৰ্ট এ মানে কণ্টেম্পৰেৰী ৱৰ্ল্ড পলিটিক্সৰ ইয়াতে দিছে ইউনিট 1, মানে প্ৰথম অধ্যায়ৰ ইণ্ডিয়া এণ্ড দ্য কোল্ড ৱাৰখিনি নালাগে। গতিকে এইখিনি কথা তোমালোকে, মই যিখন শিক্ষা সংসদৰ কিতাপ আছে তাৰ মতে মই নকওঁ, মই শৰ্মা জামান বৰুৱাৰ কিতাপখন মতে ক'ম, আসাম বুক ডিপ'ৰ। এইখন কিতাপ তোমালোকে পাৰিলে কিনি ল'বা, অথবা তোমালোকৰ ক্লাছত ছাৰ বাইদেৱে নিশ্চয় ক'ব কোনখিনি লাগে নালাগে। আৰু শিক্ষা সংসদৰ কিতাপতো আছে এইখিনি, একে প্ৰায় শৰ্মা জামান বৰুৱাৰ কিতাপতো একে, পৃষ্ঠা নম্বৰ 12 আৰু 13ৰ ভিতৰত আছে। তোমালোকে তাত চালে দেখাই পাবা ভাৰত আৰু শীতল যুদ্ধ বুলি। তাৰোপৰি নেক্সট যিখিনি কথা আছে, তোমালোকৰ দ্বিতীয় অধ্যায়ৰ কোনখিনি অংশ নালাগে বুলি কৈছে, আদাৰ পষ্ট কমিউনিষ্ট কাণ্ট্ৰিজ। গতিকে এইখিনি কথা তোমালোকৰ শিক্ষা সংসদৰ কিতাপত ভালদৰে নাই কথাখিনি। কিন্তু আমি ইয়াৰ পৰা মই মানে যিহেতু মই হিষ্ট্ৰী টিচাৰ, পলিটিকেল চায়েন্সৰো বেলেগ মানে ভিডিঅ'বিলাক চাইছোঁ, বা বেলেগৰ লগত মানে আলোচনা কৰি চাইছোঁ। বহুতে কি কৰিছে, শৰ্মা জামান বৰুৱাৰ 31st মানে 31 নং পৃষ্ঠাত থকা অংশখিনি মানে ভাৰত আৰু অন্য কমিউনিষ্ট ৰাষ্ট্ৰসমূহখিনি নালাগে বুলি কৈছে। কিন্তু মই তাত চালোঁ মানে আদাৰ পষ্ট কমিউনিষ্ট কাণ্ট্ৰিজ বুলি যিটো অসমীয়া হয়, মানে কমিউনিষ্টৰ পিছৰ যিবিলাক দেশ, তাত কিন্তু 31 পৃষ্ঠাৰ যিখিনি টপিক আছে তাত মানে কথাখিনি মানে ইংৰাজীত দিয়া টপিকটো হিচাপে নাই। গতিকে 31 পৃষ্ঠাৰখিনিও আমি মানে নালাগে বুলি ইয়াতে কিছুমানে মই ভিডিঅ'ত চাইছোঁ। গতিকে মোৰ মতে হ'ব লাগিছিলে 27 নম্বৰ পৃষ্ঠাৰ শেষৰ ফালে যিখিনি আছে আৰু 28 নম্বৰ পৃষ্ঠাত আছে সেইখিনি বলকান ৰাষ্ট্ৰলৈকে, সেইখিনি নালাগে। তোমালোকক মই মোৰ কিতাপত মানে যিখন শৰ্মা জামান বৰুৱাৰ কিতাপত আছে দেখাই দিছোঁ, কাৰণ এইখিনিৰ পৰা তোমালোকৰ অকণমান মানে কনফিউজিং টপিক হয়, কাৰণ এইখিনি
আমাক ভালদৰে কিতাপত ডাইৰেক্ট হুবহু কৰি দিয়া নাই, কিন্তু শৰ্মা জামান বৰুৱাৰ কিতাপত এইখিনিত আছে, তোমালোকে দেখা পাবা 27 নং পৃষ্ঠাৰ পৰা 28 নং পৃষ্ঠাত আছে। মই 2020-21 বুলি লিখি দিছোঁ যাতে 21ৰ পৰীক্ষাত নালাগে। 28 নং পৃষ্ঠাৰ বলকান ৰাষ্ট্ৰলৈকে। তাৰপিছত তোমালোকে চোৱা চেপ্টাৰ নম্বৰ 3 আছে। চেপ্টাৰ নম্বৰ 3 তোমালোকক ইয়াতে নালাগে বুলি কৈছে, ডমিনেন্স এণ্ড চেলেঞ্জেছ টু দ্য US ইন ইকনমি এণ্ড আইডিঅলজি। চ' তোমালোকে যদি ক্লাছত পাঠটো পঢ়িছা, সামৰিক আধিপত্যৰ কথা লাগিব, ইয়াত অৰ্থনৈতিক আধিপত্য আৰু সাংস্কৃতিক আধিপত্যৰ কথা নালাগে। আধিপত্যৰ 3টা প্ৰকাৰ আছিলে, তোমালোকৰ ক্লাছত চাগে নিশ্চয় পঢ়াইছে, ময়ো মোৰ ছাত্ৰ ছাত্ৰীখিনিক অকণমান পঢ়াইছোঁ। গতিকে ইয়াতে তোমালোকৰ শৰ্মা জামান বৰুৱাৰ যিখন কিতাপ আছে সেইখনত তোমালোকৰ 47 পৃষ্ঠাৰ শেষৰ ফালত আছে, 47 পৃষ্ঠাৰ শেষৰ ফালত আছে। আকৌ 47 পৃষ্ঠাৰ শেষৰ ফালে মই ইয়াত লিখি লৈছোঁ 2020-21 বুলি, তোমালোকে চাবা 47 পৃষ্ঠাৰ তলৰ ফালে আছে, ইয়াতে এইখিনি মনত আছে। 47 পৃষ্ঠাৰ শেষৰ ফালৰ পৰা তোমালোকক 50 পৃষ্ঠাৰ ওপৰ ভাগলৈকে নালাগে। তাৰপিছত 50 পৃষ্ঠাত অকণমান কথা আছে আমেৰিকাৰ ক্ষমতাৰ প্ৰতিবন্ধকতা, এইখিনি কিন্তু লাগিব চাগে, কাৰণ এইখিনি হুবহু নালাগে বুলি তাত পইণ্ট আকাৰে দিয়া নাই। মই এইখিনি ইম্পৰ্টেণ্ট বুলি দিছোঁ, আৰু ইয়াৰ ওপৰত 2020 চনত এটা প্ৰশ্ন আহিছিলে। গতিকে তাৰপিছত আকৌ 50 পৃষ্ঠাত মানে তলত অকণমান আছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ আধিপত্যক প্ৰত্যাহ্বান বুলি, এইখিনি অংশত আছে, তোমালোকে দেখা পাবা। এইখিনিও 2020-21ত নালাগে। তাৰমানে 2020ত পঢ়া ছাত্ৰ ছাত্ৰীসকলে 2021ত যিসকলে পৰীক্ষা দিব তেওঁলোকৰ কাৰণে এইখিনি নালাগে। গতিকে তোমালোকে শৰ্মা জামান বৰুৱাৰ কিতাপখন যদি ফ'ল' কৰা, তাত এইখিনি 50 পৃষ্ঠাৰ শেষৰ পৰা 52 নং পৃষ্ঠাত পাই যাবা। তাৰপিছত তোমালোকৰ যি চেপ্টাৰ 4ৰ কথাখিনি আছে শৰ্মা জামান বৰুৱাৰ কিতাপত খুব ধুনীয়াকৈ আছে, বিচাৰি পাবলৈ খুব সুবিধা। পুৰণি কিতাপ হ'লে 65 পেজত থাকিব আৰু নতুন কিতাপ হ'লে 66 পেজত থাকিব। গতিকে মই মোৰ পুৰণি কিতাপ নতুন এডিশ্যনৰ কিতাপত 66 পেজত আছে শৰ্মা জামান বৰুৱাৰ। মই প্ৰথমতে উলিয়াই লৈছিলোঁ, তোমালোকে পাৰ্ট বিৰ ভিডিঅ'টো চালে গম পাবা। মই এখন কাগজত লিখি লৈছিলোঁ, ইয়াতে 2020-21 বুলি লিখা আছে। তাৰপিছত চোৱা ইয়াৰে তোমালোকৰ 66 পৃষ্ঠাৰ পৰা 67 পৃষ্ঠালৈকে নালাগে। গতিকে 68 পৃষ্ঠাত যিখিনি আছে ভাৰতৰ সৈতে চীনৰ সম্পৰ্কৰ পৰিৱৰ্তন, সেইবিলাক কিন্তু লাগিব। গতিকে ডাইৰেক্ট এই পইণ্টটো যিখিনিলৈকে আছে সেইখিনিলৈকে নালাগে। তাৰপিছত তোমালোকে চোৱা চেপ্টাৰ 5ত মোৰ মতে মই যিখিনি চাইছিলোঁ, মোৰ কিতাপত 87 পেজত আছে, শেষৰ ফালে আছে, কিন্তু যিখন নতুন এডিশ্যনৰ কিতাপ তাত 88 পেজত আছে। গতিকে তোমালোকে 87 পেজ হ'ব পাৰে বা 88 পেজ হ'ব পাৰে। তোমালোকে ইয়াতে মই এনেকৈ 2020-21 বুলি লিখি দিছোঁ, তোমালোকে তাত নিশ্চয় পাই যাবা। গতিকে এইখিনি তোমালোকে নালাগে, 2020-21ত নালাগে। তোমালোকে ভৱিষ্যতে লাগিব যিহেতু অকণমান পঢ়ি থৈ দিব পাৰা, কিন্তু পৰীক্ষাৰ কাৰণে প্ৰিপেয়াৰ হ'ব নালাগে। চ' এইখিনি 88 আৰু 89 পেজত আছে। তাৰপিছত চেপ্টাৰ 6 অধ্যায় 6 নম্বৰ অধ্যায় যিটো আছে, তাৰ আমাক একদম ধুনীয়াকৈ শৰ্মা জামান বৰুৱাৰ কিতাপত উলিয়াব পৰা কৰি আছে, কিন্তু শিক্ষা সংসদৰ কিতাপত ভালদৰে উলিয়াব পৰা কৰি নাই। গতিকে শৰ্মা জামান বৰুৱাৰ কিতাপত 105 নং পৃষ্ঠাত আছে, একে নতুন আৰু পুৰণি কিতাপ একে পৃষ্ঠাতে আছে। এইখিনিত মই লিখিছোঁ 2020-21 বুলি। 105 নং পৃষ্ঠাৰ পৰা 107 নং পৃষ্ঠা, মানে এই পৃষ্ঠাটোৰ যিখিনি শেষত আছে, এই অধ্যায়টোৰ শেষৰখিনি নালাগে। তাৰপিছত তোমালোকে চোৱা চেপ্টাৰ নম্বৰ 7 অধ্যায় 7ত আমি অকণমান বস্তু নালাগে। এইখিনিত কৈছে যে ইংৰাজীত যিটো টপিক দিছে পলিটিক্স অফ ডিছআৰ্মামেণ্ট, নিৰস্ত্ৰীকৰণৰ ৰাজনীতি, এইখিনিও উলিওৱাৰ কাৰণে খুব সুবিধা হৈছে। চেপ্টাৰ নম্বৰ 6ৰ আমি ক'লোঁ ইতিমধ্যে। এতিয়া আমি চাম চেপ্টাৰ 7ৰ 116 to 117, এইখিনি কথা আমাক নালাগে। ইয়াতে ধুনীয়াকৈ মই লিখি লৈছোঁ সহযোগিতা আৰু এইখিনি 2020-21 আৰু এইখিনি নিৰস্ত্ৰীকৰণত মই 2020-21 বুলি লিখি লৈছোঁ। এইখিনি কথা আমাক নালাগে। গতিকে অকণমান কৰ্তন কৰিছে চিলেবাছৰ, আৰু মই তোমালোকক অসমীয়াখিনি ডাইৰেক্ট কৈ দিছোঁ, যিহেতু ইংৰাজী মিডিয়ামৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে সুবিধা হ'ব, ডাইৰেক্ট ইংলিছতে দিয়া আছে চিলেবাছখন। তাৰপিছত চোৱা চেপ্টাৰ 8ৰ কথাখিনি ইয়াতে কৈছে যে কনফ্লিক্টছ অভাৰ ট্ৰেডিশ্যনেল এণ্ড কমন প্ৰপাৰ্টি ৰিচোৰ্চেছ, সম্পদৰ যি মানে ৰাজনীতি হয়, যুদ্ধ হয় সম্পদক লৈ, তাৰ কথা কৈছে। তাৰ কাৰণে তোমালোকে শৰ্মা জামান বৰুৱাৰ কিতাপত 8ম অধ্যায়ৰ 136 নং পৃষ্ঠাত পাবা। মোৰ ইখন কিতাপতো 136 নং পৃষ্ঠাতে আছে। সম্পদৰ সমূহীয়া
সমূহীয়া উচ্চ সম্পদ এইখিনিত আছে, তোমালোকে দেখিছা চাগে। গতিকে তোমালোকৰ কিতাপতো নতুন এডিশ্যনৰ কিতাপতো তাতেই থাকিব। গতিকে তোমালোকে এইখিনি 2020-21 বুলি লিখি ল'ব পাৰা। আৰু 136 পৃষ্ঠাৰ পৰা 137 পৃষ্ঠালৈকে অকণমান এটা পেৰেগ্ৰাফ নালাগে, তলৰ পেৰেগ্ৰাফটো লাগিব। তাৰপিছত আকৌ এইটো চেপ্টাৰৰ আকৌ কিছু অংশ নালাগে, সেইখিনি 140 পৃষ্ঠাত আছে সম্পদৰ ভূ ৰাজনীতি বুলি। 140 পৃষ্ঠাৰ পৰা 143 পৃষ্ঠালৈকে এই পইণ্টটো আছে, 143 পৃষ্ঠাৰ উপৰিভাগলৈকে আছে। গতিকে এইখিনিৰ পৰা তোমালোকৰ 140 পৃষ্ঠাৰ যিখিনি আছে এইখিনিৰ পৰা তোমালোকৰ নালাগে 2020-21। তাৰপিছত চোৱা চেপ্টাৰ 9 অধ্যায় 9 নম্বৰত 155 পৃষ্ঠাৰ পৰা 159 পৃষ্ঠা শৰ্মাজামান বৰুৱাৰ কিতাপত নালাগে। ইয়াতে লিখা আছে চেপ্টাৰ 9 ডিবেটছ on the nature of consequences of globalization, anti-globalization movements. So গোলকীকৰণৰ ফলাফল, তাৰপিছত গোলকীকৰণৰ বিৰুদ্ধে যিবিলাক হৈছিলে তাৰ কথা ইয়াতে সুধিছে। অসমীয়াত তোমালোকে চেপ্টাৰ 9ৰ কথাখিনি 155 পৃষ্ঠাত পাবা শৰ্মাজামান বৰুৱাৰ কিতাপত। 155 পৃষ্ঠাত তোমালোকে এনেকৈ পাবা। মই আগতে লিখিছিলোঁ 2020-21 বুলি লিখা আছিলে। তাৰপিছত 159 পৃষ্ঠালৈকে তোমালোকে এইখিনি কথা আছে, 155 পৃষ্ঠাৰ পৰা 159 পৃষ্ঠালৈকে আছে। তাৰপিছত ভাৰত আৰু বিশ্বায়নখিনি লাগিব। তাৰপিছত চোৱা আকৌ অকণমান কথা আছিলে ইয়াতে বিশ্বায়নৰ প্ৰতি কেনেধৰণে প্ৰতিৰোধ হৈছিলে, এণ্টি গ্ল'বেলাইজেশ্যন যিখিনি মানে মুভমেণ্টৰ কথা কৈছে সেইখিনি কথা 160 পৃষ্ঠাৰ তলৰ ফালে আছে 161 পৃষ্ঠালৈকে। 162 পৃষ্ঠাত থকাখিনি কিন্তু লাগিব। গতিকে তোমালোকে 160 আৰু 161 পৃষ্ঠাখিনি তোমালোকে নালাগে বুলি ধৰি ল'ব পাৰা। গতিকে পাৰ্ট এ ভিডিঅ'খিনি মোটামুটি মই তোমালোকৰ অনুৰোধ কৰাৰ কাৰণে দিলোঁ। বহুত ছাত্ৰ ছাত্ৰীয়ে মোক ফোন যোগে হোৱাটছএপ যোগে অনুৰোধ কৰিছিলে, আৰু এতিয়া মই ক্লাছ খোলাৰ পৰা অনলাইন ক্লাছ কৰিব তেনেধৰণে সুবিধা পোৱা নাই। আৰু মই কথাবিলাক আগতে লিখি লৈছিলোঁ এনেকুৱাকৈ কোনখিনি লাগে নালাগে কাগজত পাৰ্ট বি ভিডিঅ' কৰোঁতে। কিন্তু মোৰ পাৰ্ট এৰ কথাখিনি অকণমান কনফিউজন আছিলে, আৰু সেইখিনি কনফিউজনতে সংবাদ মাধ্যমত ক'লে যে মানে কি ৰাজনীতি বিজ্ঞানক আকৌ ৰাজনীতিৰ গণ্ডিৰে মানে ভাগ কৰিছে, তেনেকুৱাকৈ কৈছে। আচলতে তেনেকুৱা সেইটো পিছৰ হ'ব, এটা বছৰৰ কাৰণে সেইখিনি নালাগে, ভৱিষ্যতেতো লাগিব। গতিকে তোমালোকে ভালদৰে পঢ়া, যিখিনি নালাগে তোমালোকে মানে নিজৰ জ্ঞানৰ কাৰণে পঢ়িব পাৰা। যেনে প্ৰথম 3টা নিৰ্বাচনৰ কিছু কথা আমাক লাগে, তাৰপিছত প্ৰথম নিৰ্বাচন আমি পাৰ্ট বিৰ কথা কৈছোঁ, পাৰ্ট এৰ কথাও কিছুমান কথা আমাক লাগিব, যেনেকুৱাকৈ MBA কোৰ্চৰ কথা আছে তাতে। তাৰপিছত কিছুমান সৰু সৰু কথা যিবিলাক তোমালোকক ভৱিষ্যতে লাগিব। কিবা অসুবিধা থাকিলে তোমালোকে নিজৰ ছাৰ বাইদেউৰ লগত যোগাযোগ কৰিব পাৰিবা। আকৌ যদি কিবা বুজি নোপোৱা, মই পলিটিকেল ছায়েন্স মোৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে শিকাই আছোঁ, গতিকে তোমালোকে মোৰ লগত যোগাযোগ কৰিব পাৰিবা। অনলাইনভাৱে নহ'লেও মই অফলাইনভাৱে তোমালোকক যিখিনি পাৰোঁ মই সহায় কৰিম। আৰু আশা কৰোঁ তোমালোকে ভালদৰে পৰীক্ষাৰ কাৰণে সাজু হ'বা। মাজতে মই কেতিয়াবা ইন জেনেৰেল ছাত্ৰ ছাত্ৰীৰ দৰকাৰী ভিডিঅ' কৰিম, সেইকেইটা তোমালোকে চাবা, তোমালোকৰ কাৰণে দৰকাৰী হ'ব। আৰু মই পংকজ বৰঠাকুৰ ছাৰ কণ্ট্ৰলাৰ ছাৰৰ লগত কথা পাতি তোমালোকক কি হয় কথাটো মোৰ অনলাইন ভিডিঅ' যোগে জনাবলৈ চেষ্টা কৰিম। ঠিক আছে, আশা কৰোঁ তোমালোকে ভালদৰে পঢ়িবা। আৰু আজিলৈ 12:51 হ'ল। তোমালোকৰ মানে অনুৰোধ কাৰণে কৰিছিলোঁ ৰাতি কৰি হ'লেও, তোমালোকে ভালদৰে ভিডিঅ'টো চাই শ্বেয়াৰ কৰিবা, লাইক কমেণ্ট কৰিবা, ছাবস্ক্ৰাইবাৰ বাঢ়িলে মোৰ আকৌ ভাল লাগিব। ঠিক আছে, থেংক ইউ, গুড নাইট।